যদি আপোনালোকে অৰুণোদয় আঁচনিখন এপ্লাই কৰিম বুলি ভাবি আছে তেনেহ'লে আপোনালোকৰ বাবে ভাল খবৰ। আপোনালোকে অতি শীঘ্ৰে অৰুণোদয় যিটো ফৰ্ম আছে সেই ফৰ্মটো আপোনালোকে লাভ কৰিব। তো এই ফৰ্মটো কেতিয়া লাভ কৰিব, ক'ত লাভ কৰিব, সেই বিষয়ে কিন্তু আজি আপোনালোক এই ভিডিঅ'ৰ মাধ্যমত সম্পূৰ্ণ কথা জানিবলৈ পাৰিব। তো ভিডিঅ'টো সম্পূৰ্ণভাৱে চাব, চালিহে আপোনালোকে ভিডিঅ'টো যে কোনটো তাৰিখে আপোনালোকে ফৰ্মটো পাব আপোনালোকে জানিবলৈ পাৰিব। তো মই আপোনালোকক এটা ভিডিঅ' ক্লিপ দেখুৱাই দিম আৰু আপোনালোকক ফৰ্মৰ কথাও কৈ দিম। তো আপোনালোকে এই ফৰ্মটো পাব 15 তাৰিখে। তো আজি হল 11 তাৰিখ আৰু মাত্ৰ আপোনালোকৰ হাতত আছে আৰু 4 দিন পাছতে আপোনালোকে এই ফৰ্মটো লাভ কৰিব অৰুণোদয় আঁচনিৰ। তো যিসকল মানুহে এপ্লাই কৰিম বুলি ভাবি আছে সেইসকল মানুহৰ বাবে ভাল খবৰ। তো আপোনালোকে অতি শীঘ্ৰে আপোনালোকে এই 4 দিনৰ পাছত আপোনালোকে এই ফৰ্মটো লাভ কৰিব অৰুণোদয় 3.0 তো আবেদন কৰিব পাৰিব। যিসকল মানুহে আবেদন কৰিম বুলি ভাবি আছিল সেইসকল মানুহৰ বাবে ভাল খবৰ। তো মই এটা ভিডিঅ' ক্লিপ দেখুৱাই দিম। তো এই ভিডিঅ' ক্লিপটো আপোনালোকে যাই চাব। মই ৰাইজক কৈছিলো যে আমাৰ মহিলাসকলৰ মাজত অৰুণোদয় আঁচনিৰ হিতাধিকাৰী আমি বঢ়াব খোজো। অৰ্থাৎ আজি যদি আমাৰ সৰু পথাৰত 20,000 মহিলাই অৰুণোদয় পায়, এইবাৰ আমি তাক 30,000লৈকে লৈ যাব খোজো, যাতে বেছিতকৈ বেছি মহিলাক আমি অৰুণোদয় আঁচনিৰ সুবিধা দিব পাৰো। অহা 15 তাৰিখৰ পৰা 28 তাৰিখলৈকে আমাৰ গাঁও সভাসমূহ অনুষ্ঠিত হ'ব আৰু এই গাঁও সভাসমূহত নতুন অৰুণোদয় হিতাধিকাৰী আমি নিৰ্বাচন কৰিম। এইবাৰ আমি হিতাধিকাৰী নিৰ্বাচন কৰোঁতে সমষ্টিটোত যিমানটা পুলিং বুথ আছে সেই পুলিং বুথ অনুসৰি হিতাধিকাৰীসমূহ আমি বিতৰণ কৰি দিছো। মই আই মাতৃসকলক অনুৰোধ কৰিম যে আপোনালোকে যাতে সকলোৱে 15 তাৰিখৰ পৰা 28 তাৰিখলৈকে হ'বলগীয়া এই অৰুণোদয় হিতাধিকাৰী বাছনিৰ সভাত নিজৰ নাম আৰু উপস্থিত থাকে। কাৰণ এইবাৰ যদি নাম বাদ পৰি যায় বিধানসভা নিৰ্বাচনলৈকে দ্বিতীয়বাৰ নাম সোমাবৰ কাৰণে মোৰো দিগদাৰি হ'ব।